লোৱাটো আজি বাহঁতৰ ঘৰত আহিলোঁ আৰু মৰ্ণিঙতে আহিছোঁ আমি। অহাৰ সময়ত ইমানেই দৌৰা দৌৰি হ'ল যে ক'বই নোৱাৰিলোঁ কথাখিনি আৰু এতিয়া আহি পালোঁ। এতিয়া 8মান বাজিছে। একেবাৰে দৌৰা দৌৰি ঘৰৰ কামবিলাক আছে আৰু আপোনাৰ আমি ওলাই মিলাই আহিলোঁ। চ' মই কথা ক'ব টাইমে নাপালোঁ, এয়া আহি পালোঁ জাষ্ট। চ' দেখুৱাম, চাই থাকিব। মানে বাহঁতৰ ঘৰতে যে প্ৰগ্ৰেম আছে সেয়েহে আহিছোঁ। আৰু আজি হেয়াৰষ্টাইল কৰিছোঁ মই, এয়া ক্লাটচাৰ লগাইছোঁ। বহুতে মোক সুধি থাকে কমেণ্টত যে মোৰ বা কেইজনী, মোৰ বা দুজনী। এয়া হ'ল ডাঙৰ বা আৰু আপোনালোকে যে দেখি থাকে সেয়া হ'ল মোৰ সৰু বা আৰু মই সৰু ছোৱালী ঘৰখনৰ। আৰু বাহঁত আচলতে গুৱাহাটীত থাকে, সেয়েহে তেনেকৈ বাক দেখুওৱা নহয় মানে। কিন্তু এতিয়া বাহঁত গাঁৱৰ ঘৰত আছে বাহঁতৰ আৰু গাঁৱৰ ঘৰত আহিছোঁ আজি। আৰু আজি দেখাই দিলোঁ বাক, আগত দেখাইছোঁ চাগে কিন্তু তেনেকৈ দেখুওৱা হোৱা নাই। সৰু বাক দেখাই আছোঁ কাৰণ বা মানে আছে যিহেতু আমাৰ ঘৰত একেইদিন। আৰু আজি দেখাই দিলোঁ বাক, হাই কৰি দিয়া। বা লাজ কৰে কেমেৰাৰ আগত অকণমান। আৰু এয়া হ'ল মোৰ ডাঙৰ বা আৰু ডাঙৰ ভিনদেউ। আচলতে বাক তেনেকৈ আপোনালোকে দেখা নাপায় কাৰণ বা তেনেকৈ কেমেৰাত অহাও নাই, সেয়েহে কৈ দিলোঁ কথাটো। বহুতে সুধি থাকে। আৰু মাও আহিছে, মা কাম কৰি আছে তথাপিতো মই লৈ আনিলোঁ অলপমান। ৰ'বক বেক কেমেৰাৰে দেখুৱাই আছোঁ মই। আৰু মাও আহিছে আৰু বাও আহিছে, বা বিজি হৈ আছে। পাৰিলে মই বাহঁতকো দেখাম। আৰু এয়া হ'ল আমাৰ ফেমিলি, বা দুজনী আৰু মাক আচলতে মই হাঁহিব কৈ আছোঁ, মা কেমেৰাৰ আগত লাজ কৰে। আৰু বা আজি বিজি হৈ আছে বা। দেখাই দিয়া। মোৰে কাপোৰ হয়, বাই পিন্ধি পিন্ধি ধ্বংস কৰি পেলাইছে। আৰু এইফালে বৌহঁতে ফটোজ ক্লিক কৰি আছে। কেমেৰা লৈ থকা জনী হ'ল মোৰ ডাঙৰ ভিনদেউৰ ভায়েকৰ ৱাইফ, মানে মোৰ বৌ হয়। গোটেই কেইগৰাকী বৌ হয় আৰু গোটেই কেইগৰাকী নিজৰ বাৰ নিচিনা মৰম কৰে। আৰু বৌহঁতে হাই কৰিছে। আৰু এয়া হ'ল মোৰ জেঠীমা আৰু সৰু মামী আৰু সৰু মামীৰ মাইনা আৰু ইফালে বা। আৰু এয়া হ'ল মোৰ সৰু মামাৰ ল'ৰা, মোৰ ভাইটি হয়। মোৰ জেঠীমা হয়, মানে মোৰ মাৰ বা হয় আৰু মোৰ জেঠীমা। কি কবি? আৰু এফালে এয়া হ'ল মোৰ সৰু মাহী আৰু মাহীৰ মাইনা আৰু ইফালে বৌ আৰু মোৰ জেঠীমা, মোৰ মাৰ বায়েক হয়। আৰু এয়া হ'ল মোৰ সৰু মাহী, মোৰ এজনীয়ে মাহী, মাৰ ভনীয়েক আৰু মাহীৰ মাইনা। আৰু এইফালে বা আৰু এইক আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত ওলাই থাকে, তাই মোৰ ফ্ৰেণ্ড হয় আৰু ৰিলেটিভো হয়। চ' তাইক মই লগ পায়ে থাকোঁ। আৰু এইফালে মই ইহঁতক এনেকুৱা পজিশ্যন দিছিলোঁ, চ' সিহঁতে দিছে। আৰু এইফালে মই পেহীকো কৈ আছিলোঁ তেনেকৈ দিব। প্ৰথমতে পেহী দিব মন কৰা নাছিল, তাৰপিছত মই জোৰ কৰাই দি দিলে। কিমান নম্বৰ দিবা? 10 আৰু জিমি মাহীক 9 দেখিবা। মোৰ কাজিন বাই হাই কৰিছে আৰু এতিয়া মই গা ধুই আহিলোঁ। এয়া ইভিনিঙৰ সময়, 6টামান বাজিছে।
আৰু এফালে এগৰাকী হ'ল সৰু মামী আৰু সৰু মামীৰ মাইনাজনী, তাইক মই ইয়াত মাতি আছিলোঁ। মই গা ধুই আহিলোঁ আৰু এতিয়া একেবাৰে বিজি হৈ আছোঁ, বেছি একো ৰেকৰ্ড কৰিব পৰা নাই, তথাপিতো টাইম উলিয়াই কৰি আছোঁ, চ' চাই থাকিব। আৰু বাও ড্ৰেছ চেঞ্জ কৰি ইভিনিঙৰ কাৰণে ৰেডি হৈছে। আৰু আজিৰ ভিডিঅ'টোত মই মানুহখিনিকে দেখাইছোঁ, কাৰণ মই অলপ বিজি হৈ আছিলোঁ আৰু সৰু মাইনা এজনীৰ হাতত ফোনটো দিছিলোঁ, তাই কিবা কিবি ৰেকৰ্ড কৰিছে আৰু মই সেইখিনি ভইচ অভাৰ কৰিছোঁ। আৰু এফালে পাকঘৰত পেহী আৰু বৌৱে চাহ বনাই আছে। আৰু এফালে বৌৱে দিছে এটা ধুনীয়া স্মাইল। হাই এভৰিৱান, এতিয়া 8 মান বাজিছে ৰাতি আৰু আমি মৰ্ণিং 8 বজাতে আহিছিলোঁ আৰু এঘণ্টামান পিছত আমি ঘৰত যাম, বাও যাব। বাৰ বহুত গৰম লাগিছে, ভাগৰ লাগিছে, ড্ৰেছ চেঞ্জ কৰিলে আৰু এঘণ্টামান পিছত আমি ঘৰতে যাম। এতিয়া 10টা বাজি গ'ল ৰাতি, আমি মৰ্ণিং 8টা বজাতে আহিছিলোঁ আৰু বাৰো গা বেয়া, একেবাৰে মূৰ বিষাই গৈছে, তাৰোপৰি বহুত গৰম। চ' ভাবিছোঁ ব্লগটো ইয়াতে এণ্ড কৰিম, কাৰণ ঘৰ গৈ আৰু শক্তি নাথাকিব আৰু ঘৰতো কাম আছে, সেইবিলাকো কৰিব লাগিব গৈ। চ' সেয়েহে বাকী বেছি একো মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ কামতে বিজি হৈ থাকিলোঁ আৰু ভিডিঅ' কৰি থাকিব তেনেকৈ ভাল নালাগে আৰু টাইমো নহ'ল। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। বাই বাই, গুড নাইট।